ভোটাৰ লিষ্টৰ পৰা নাম কটন কৰিলে এইটোতো কটন হ'ব বুলিতো মইতো নাজানো এইবিলাকৰ মানুহৰ লগত মই চলি ফুৰি খাই আছোঁ আজি 30-35 বছৰ হৈছে একে থালিত ভাত খোৱাৰ ৰকম মানে আমি আমাৰ ভাই বন্ধু একেই আমাৰ হা চহী কৰিব কৈছে মই কৈছোঁ পাছত কিবা ভেজাল হ'ব নহ'ব তোমাক কিয় মই ভেজালত পেলাম এইটো কৰি দিয়া না তোমাৰো লাভ হ'ব ৰাইজৰো লাভ হ'ব আঁচনি পাব মোৰ তাতে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট প্ৰখণ্ড দাস যোৱা সোমবাৰে 4টামান বজাত যাই ফালে মোৰ ঘৰত গ'ল মই মন্দিৰত কিবা কাম কৰি আছিলোঁ মোক ফোন কৰি মাতিলে তেওঁ আপুনি অলপ এদিকে আহকচোন তেতিয়া আমি বুঢ়ীক ক'লোঁ মই তেওঁ বুঢ়ীয়ে ক'লে আহা মই গ'লোঁ যাওঁতে তেওঁলোকে 2জন মানুহ বহি আছে মই কৈছোঁ বাবু কিয় আহিছে আপুনি বোলে এটা নহয় অধিকাৰ এটা এই গাঁৱৰ বুঢ়া মানুহবিলাকে কিবা এটা আঁচনি পাব আপুনি আগৰ পৰা বিজেপিত চলা মানুহ এতিয়াহে আপুনি ৰিজাইন দি ফালে বহি আছে গতিকে এতিয়া আপোনাৰ নাম হ'ব এই ফৰ্মবিলাক আপুনি যিকেইটা ফৰ্ম আছে এইটো আপোনাৰ নাম শুদ্ধ কৰি এইটো ইয়াত এইখিনিত লিখি দিয়ক বুলি দাগ দি ফালে আহিছে চহী কৰিব কৈছে মই কৈছোঁ পাছত কিবা ভেজাল হ'ব নহ'ব তোমাক কিয় মই ভেজালত পেলাম এইটো কৰি দিয়া না তোমাৰো লাভ হ'ব ৰাইজৰো লাভ হ'ব আঁচনি পাব চবে ৰাইজৰ উন্নতি হ'ব এনে কোৱাৰ কাৰণে মই কৈছোঁ আচ্ছা কালি মই আজি ৰাতি লিখি দিম কালি লৈ যাব নহয় 1 ঘণ্টাৰ ভিতৰত লিখি দিয়ক মই তেজপুৰ যাব লাগিব তেতিয়া মইতো বাবু 5টা বজাৰ পৰা লাগিলোঁ 6টা বজালৈ মই চেছ কৰি দিলোঁ কিমানখন 100টা আছিল 100টা ফৰ্ম আছিল মইতো ইংলিছ পঢ়িব নাজানো হা একো কৰিবই নাজানো এতিয়া গাঁৱৰ মানুহ পঞ্চায়তৰ প্ৰেচিডেণ্ট মানুহ যদি আহি পেলাই কৈছে আৰু মইতো কৰি দিবই লাগিব কি কৰিম কাকো নক'ব দেই এইটো আপোনাৰ নাম হ'ব পাছত বুলি ক'লে আচ্ছা নহ'ব যদি কাকো নকওঁ যদি মই কাম কৰি দিলে হ'ব যদি কৰি দিলোঁ মই সঁচা কথা এখন ফৰ্মত কৰি দিলোঁ কৰি দি পেলাই ৰাখি দিলোঁ তেতিয়া ৰাতি তেওঁক ফোন কৰিলোঁ তেওঁ কৈছে এতিয়া মোৰ সময় নাই মই ৰাতিপুৱা আহিম আপুনি সময় নাই আপুনি মোক ইমান আঁতৰণি কৰি কিয় লেখা দিছে বোলে নহয় মই অলপ অফিচত গণ্ডগোল লাগিছে মই অফিচত আছোঁ এতিয়াও মই যাব পৰা নাই মই ৰাতিপুৱাই আহিম বুলি ক'লে তেওঁ ৰাতিপুৱাতো যোৱা নাই মই আকৌ মন্দিৰৰ কামৰ কাৰণে আহিলোঁ ঘৰত মন্দিৰত আহিলোঁ ফৰ্মখন ঘৰত ৰাখি দিলোঁ আমাৰ বুঢ়ীজনীক ক'লোঁ তেওঁ বাবু যদি আহে এইটো ফৰ্মটো দি দিবা তেতিয়া কোন সময়তে আহি পেলাই তেওঁ যাই পেলাই পটকৈ সেই ফৰ্মটো লৈ আহিলে আৰু কালি সুধিলোঁ মই তেওঁ আপুনি এই ভেজালত মোক কিয় পেলালে বুলি কৈছোঁ আচলতে কি আছিল সেইটো ফৰ্মটো কি আছিল মই নাজানো নহয় জানিলেতো মই এইগিলা ফৰ্ম নাৰাখোঁ নেলেখোঁ নহয় এতিয়া কি গম পালে আপুনি এতিয়াতো আমাৰ গাঁৱৰ ৰাইজৰ নাম ভোটাৰ লিষ্টৰ পৰা নাম কটন কৰিলে এইটোতো কটন হ'ব বুলিতো মইতো নাজানো এইবিলাকৰ মানুহৰ লগত মই চলি ফুৰি খাই আছোঁ আজি 30-35 বছৰ হৈছে একে থালিত ভাত খোৱাৰ ৰকম মানে আমি আমাৰ ভাই বন্ধু একেই আমাৰ হা আজি মোৰ কিবা হ'লে তেওঁলোকে আহি ফালে মোক সহায় কৰে তেওঁলোকৰ কিবা হ'লে মই যাই সহায় কৰোঁ এনেকুৱা মানুহ ভিতৰত মোক দুশ্মনী বনাই দিলে চাওক আপোনাৰ হতুৱাই তাৰমানে নাম কৰ্তনৰ এইটো ক'ৰ পৰা নাম তেওঁ ক'ৰ পৰা নাম এইগিলা পাইছে ক'ত লিখিছে কি কৰিছে মই নাজানো এইটো মই পঢ়িবই নাজানো কাৰ নাম আছে কি আছে মইতো নাজানো মোক চহী কৰিব মুঠৰ পৰা আপুনি চহী মাত্ৰ কৰি দিব বুলি কৈছে মই চহীটো কৰি দিলোঁ 100 মানুহ 100 মানুহ 100টা ফৰ্ম আছিল আৰু তাত আৰু কিবা লিখিছে মোকে মাৰা যদিও লিখিছে মই বুজি নাপাম চহী কৰি দিলোঁ আৰু বিজেপি সভাপতি মই বিজেপিৰ আগত প্ৰেচিডেণ্ট আছিলোঁ বুথ কমিটিৰ মই এই লেখা পঢ়া আপোনাক যোনে চহী কৰিবলৈ কৈছিলে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বিজেপিৰ কি নাম প্ৰখণ্ড দাস আপোনাৰ নাম কি মোৰ নাম কৃষ্ণ বাবুল চেত্ৰী কোন গাঁও পঞ্চায়ত বুলি ঘোঁৰামাৰী গাঁও পঞ্চায়ত হয় তাৰমানে আপোনাৰ হতুৱাই কমপ্লেইন দিয়াই দিলে মোক মানে এইটো কৰি ফালে এইটো এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কটন কৰি দিলে তেওঁ 100জন বা 80-90 কিমানজনে কাটিছে আৰু অভিযোগ দিছে এতিয়া মোৰ নাম পাইছে ৰাইজে আপুনি আমাৰ নাম কিয় কটালে মইতো কটাও নাই তেতিয়া অমুকে আহি ফালে এইটো কাম কৰিব দিছে মই এইটো কৰি দিলোঁ তাত ভোটাৰ নামত নাম কাটিব না কি কাটিব এইটোতো মই নাজানো মোকতো আঁচনি পাব বুলিহে কৈছে আঁচনি পাম বুলি কোৱাৰ কাৰণে ৰাইজৰ উপকাৰ হওক ৰাইজৰ যে উপকাৰ হয় মোৰো নাম হ'ব ময়ো পাব পাৰোঁ